চেজ গট ফাৰ্মৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ইহঁত কেইজনীতো গোটেইকেইজনী আহিলে, দুজনী অহা নাই চাগে। এতিয়া যিহেতু পানী খোৱাৰ সময় গোটেইকেইজনী পথাৰৰ পৰা আহিলে, ইহঁতক পানী চানী খোৱাই এনেদৰে পাত দি থৈ দিছোঁ। মিনিমাম আৰু 2 ঘণ্টামান ইহঁতক এনেদৰে বান্ধি থোৱা হ'ব। তাৰপিছত আকৌ পিছবেলা মোটামুটি 3টামান বজাত অলপ এৰি দিয়া যাব বাৰু পথাৰত। আচলতে ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিলোঁ মানে মেইন টপিকটো হ'ল এনেকুৱা, মানে কি হয় মোৰ এইজনী ছাগলীৰ চকুৰে পানী ওলোৱা হৈছিলে। চাউনো এতিয়াতো ভাল হ'ল বাৰু, যোৱাকালি আছিলে। ভাবিলোঁ আপোনালোক দেখুৱাওঁ মই কোনটো মেডিচিন ইউজ কৰিছোঁ বা মই কি কৰিছোঁ বা কেনেদৰে কৰিছোঁ। আপোনালোকে কি কৰিব, এনেদৰে যদি ছাগলীৰ চকুৰে পানী ওলায়, এইটো ওলোৱাটোতো একেবাৰে স্বাভাৱিক হয়, ওলায়ে। ওলোৱা কাৰণবিলাক আচলতে কেনেকুৱা, ঠাণ্ডা বতৰত যিহেতু জগা চগা দিয়া যায়, এই জগাৰ পৰা যিটো ধোঁৱা ওলায়, ধোঁৱাটো সোমালে বা পথাৰত ঘাঁহ খালে ক'ৰবাত খোচা লাগিলে তেনেকুৱা চিষ্টেমতে চকুৰে পানী ওলোৱা বা কেটাৰ ওলোৱাবিলাক হয় আচলতে। আপোনালোকে কি কৰিব, গৰম পানীত বেছি গৰম পানী নল'ব, কুহুমীয়া পানী ল'ব, যাতে সিহঁতে সহ্য কৰিব পাৰে। তেনেকুৱাত নিমখ অলপ লৈ সিহঁতৰ যিটো চকুৰে পানী ওলাই থাকে বা দুয়োটা চকুৰে যদি ওলায়, আপোনালোকে চকুকেইটা ভালদৰে ধুই দিব সিহঁতক। ধুই কিনে আপোনালোকে কি কৰিব, এখন কটন কাপোৰেৰে চকুকেইটা ভালদৰে মুচিব। তাৰপিছত মুচি এটা মেডিচিন এটা দিব আপোনালোকে, ফাৰ্মাচীত যিকোনো ফাৰ্মাচীতে পোৱা যায়, চিপ্লক্স ডি বুলি মই আপোনালোকক দেখাই দিছোঁ এবাৰ। এইটো আপোনালোকে চাব পাৰে, চিপ্লক্স ডি বুলি। এইটো আমাৰ ইয়াততো 20 টকা বা 25 টকাৰ ভিতৰতে পোৱা যায়। আপোনালোকৰ তাতো নিশ্চয় সিমান মানে হ'ব, বা হ'লে 30 টকা, তাৰ ওপৰতো যাব নালাগে। এইটো আপোনালোকে এটোপ দি দিব দুটা চকুতে। আপোনালোকে এনেদৰে 2 টাইম দিব। তাৰপিছত কি হয়, ইহঁতৰ চকুৰে পানী ওলোৱাটো অট'মেটিক বন্ধ হৈ যায়।